হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ এইটো ভিডিঅ' তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ গণিতৰ 3 মাৰ্কছৰ যিকেইটা কুৱেশ্যন আহিব। তোমালোকৰ 3 মাৰ্কছৰ কুৱেশ্যন আহিব, টোটেল 9টা কুৱেশ্যন আহিব। 9টা কুৱেশ্যন আহিব তোমালোকৰ 3 মাৰ্কছৰ 3 × 9 কিমান আহিব 27 মাৰ্কছৰ কমন আজি এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ লগত। গতিকে ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকা আৰু মই যিকেইটা প্ৰশ্ন দেখুৱাই দিম কিছুমানৰ উত্তৰো দেখুৱাই দিম, সেই উত্তৰখিনিও তোমালোকে চাব লাগিব। গতিকে ছাত্ৰছাত্ৰীসকল তাৰ পৰা যদি প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমালোকে নিশ্চয় একদম ভাল নম্বৰ পাবা। 27 মাৰ্কৰ কমন এইটো ভিডিঅ'ত একদম কভাৰ কৰিম। গতিকে ছাত্ৰছাত্ৰীসকল 3 মাৰ্কছৰ কুৱেশ্যন আহিব, এই 3 নম্বৰ চেপ্টাৰটোৰ পৰা আহিব। তাৰ পাছত তোমালোকৰ আহিব 4 নম্বৰ দ্বিঘাত সমীকৰণৰ পৰা আহিব, সমান্তৰ প্ৰগতিৰ পৰা আহিব, ত্ৰিভুজৰ পৰা এটা আহিব, স্থানাংক জ্যামিতিৰ পৰা এটা আহিব আৰু তোমালোকৰ আহিব বৃত্ত চেপ্টাৰটোৰ পৰা আহিব। তাৰপিছত অংকনৰ পৰা নাহে। তাৰপাছত আহিব বৃত্ত সম্বন্ধীয় কালি, পৃষ্ঠকালি আৰু আয়তন, পৰিসংখ্যা, এইকেইটা চেপ্টাৰৰ পৰা 3 মাৰ্কছৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা এটা 3 মাৰ্কছৰ কুৱেশ্যন আহিব। গতিকে এটা কি কুৱেশ্যন আহিব ব'লা আমি কুৱেশ্যনখিনি চাওঁ। ইয়াতে চোৱা 3 মাৰ্কছৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন যে দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিওৱা। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ কাৰণে তোমালোকে ইয়াতে একদম ধুনীয়াকৈ দিয়া আছে, তোমালোকে ইয়াৰ পৰাই চাব পৰা যে ধৰা হ'ল সংখ্যা দুটা x আৰু y আৰু দিয়া আছে কি x - y = 26 আৰু x = 3y আৰু এইকেইটা যিহেতু দুটা চলকযুক্ত সমীকৰণ এইকেইটা আমি অপনয়ন পদ্ধতি বা আৰু কি আছে তোমালোকৰ যিকেইটা পদ্ধতি আছে তিৰ্যক গুণন পদ্ধতি তেনেকুৱা অপনয়ন পদ্ধতিতে তোমালোকে কৰিবা। এইটো বহুত ইজি হয়, সমাধান কৰিলে তোমালোকে x আৰু y ৰ মান পাই যাবা আৰু তেতিয়া কি সংখ্যা দুটা ওলাই যাব। তাৰ পাছত আৰু এটা 3 মাৰ্কছৰ কুৱেশ্যন চোৱা যে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চেণ্টিমিটাৰ কম। অতিভুজ যদি অতিভুজটো 13 চেণ্টিমিটাৰ হয় অইন বাহু দুটা উলিওৱা। গতিকে ইয়াত কি দিয়া আছে, ইয়াত ত্ৰিভুজ ABCৰ ভূমি x ধৰা হ'ল আৰু উন্নতি AC x - 7, তাৰপিছত AC বেংগল ACB 90 ডিগ্ৰী, AB 13 চেণ্টিমিটাৰ। গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি পাওঁ ইয়াৰ উত্তৰখিনি পাই যাম। ইয়াৰ পাছত আৰু এটা সমান্তৰ প্ৰগতিৰ আছে কুৱেশ্যন আছে যে 11, 8, 5, 2 এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা। ছাত্ৰছাত্ৰীসকল ইয়াত কি দি আছে, ফাৰ্ষ্টতে দি আছে প্ৰথম পদ আৰু দি আছে আৰু কি দি আছে সাধাৰণ অন্তৰটো আমি ওলাব পাৰিম, মানে 8 - 11 মানে আগৰটোৰ পৰা পাছৰটো মাইনাছ কৰিলে আমি সাধাৰণ অন্তৰ পাই যাম। গতিকে ইয়াৰ সাধাৰণ অন্তৰ পাই গ'লোঁ। গতিকে আমি কি এতেকে ধৰা হ'ল tn = কিমান 150 এইটো ধৰা হ'ল অন্তিম পদ। তেতিয়া a + n - 1 ডিৰ ফৰ্মুলা লগাই দিলে আমি ইয়াত n এৰ ভেলু পাই যাম। গতিকে এইটো সম্ভৱ নহয় কাৰণ কিয়নো n এটা স্বাভাৱিক সংখ্যা হ'ব লাগিব। গতিকে 1 - 150 সমান্তৰ প্ৰগতিৰ এটা পদ নহয়, এইটো আমি ভালদৰে জানিব লাগিব। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2025ৰ বাবে। তাৰ পাছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে যদি a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে এনেকৈ -2, -2 আৰু 2, -4 তেন্তে p বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে AP 3/7 AB আৰু p বিন্দুটো ABৰ ৰেখাখণ্ডৰ ওপৰত থাকে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ পৰা তোমালোকে ইয়াতে চাব পাৰি আছা সলিউশ্যনটো, ইয়াৰ পৰা তোমালোকে এইটো প্ৰেক্টিছ কৰিবা, এইটো পৰীক্ষাত আহিব 3 মাৰ্কছৰ কাৰণে আহিলে আহি যাব পাৰিব। ইয়াৰ পাছত আৰু এটা কুৱেশ্যন আছে 3 মাৰ্কছৰ কাৰণে তোমালোকে চাব পাৰি আছা, ইয়াতে দিয়া আছে ত্ৰিভুজৰ পৰা যে চিত্ৰত ত্ৰিভুজ ABCৰ AD আৰু C উন্নতি দুডালে পৰস্পৰক P বিন্দুত ছেদ কৰে। দেখুওৱা যে এইকেইটা দেখুৱাব কৈছে যে এইটো গতিকে ছাত্ৰছাত্ৰীসকল এইটোৰ সলিউশ্যন হ'ব 1 নম্বৰটো হ'ব এনেকুৱা, তাৰপিছত 2 নম্বৰটো, 3 নম্বৰটো, 4 নম্বৰটো একদম সৰু দিয়া আছে, তোমালোকে জাষ্ট এবাৰ চাই লোৱা। এনেকুৱা ধৰণৰ প্ৰশ্ন 3 মাৰ্কছৰ কাৰণে আহিব। ইয়াৰ পাছত চোৱা তোমালোকৰ বৃত্ত চেপ্টাৰটোৰ পৰা কি আহিছে যে এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ আঁকা আৰু প্ৰমাণ কৰা যে AB + CD = AD + BC। তেনেহ'লে ইয়াত সমাধান দিয়া আছে AP চিত্ৰ আঁকিব লাগিব, কিন্তু পৰীক্ষাত চিত্ৰ আঁকিবা তেতিয়াহে নম্বৰ পাবা, নহ'লে নাপাবা। ইয়াতে সলিউশ্যন দিয়া আছে। তাৰ পাছত আৰু এটা কুৱেশ্যন আছে বৃত্ত সম্বন্ধীয় কালিৰ পৰা চাগে আহিছে এইটো যে 15 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জীয়াই কেন্দ্ৰত এটা 60 ডিগ্ৰী কোণ কৰে।
বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্ত খণ্ডবোৰৰ কালি উলিওৱা গতিকে ইয়াৰ কি হ'ব এনেকৈ যে দিয়া আছে কি এ বি চি যেহেতু 60 ডিগ্ৰী কোণ কৰে আৰু ইয়াত আৰ মানে ব্যাসাৰ্ধ কি দিয়া আছে 15 সেন্টিমিটাৰ দিয়া আছে আৰু থিতা মানে কোণ দিয়া আছে কিমান দিয়া আছে 60 ডিগ্ৰী তেনেহলে ইয়াতে সলিউশনটো দিয়া আছে তোমালোকে চাই লৈ ভালদৰে এইকেইটা কৰিব পাৰিবা আৰু ইয়াৰ পাছত তোমালোকে যে ফৰ্মুলাটো বহুৱাৰ পিছত কি আছে সলিউশনটো ইয়াতে চাব পাৰি আছে তোমালোকে ধুনীয়াকৈ যে 1/6 কি আছে 1/6 আছে ইনটু এইকেইটাই হৈছে ইয়াৰ শুদ্ধ উত্তৰ মুখ্য বৃত্ত কলাটোৰ কালি ইকুৱেল এইটো গতিকে এইটো 3 মাৰ্কছৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল তোমালোকক যদি তোমালোকে এনেকুৱা ধৰণৰ আৰু ইম্পৰ্টেন্ট আৰু কমন এমসিকিউৰ ভিডিঅ' দিয়া হৈছে এইকেইটা আছে তোমালোকৰ হোৱাটছআপ চেনেলটোৰ লিংকটো কমেন্ট বক্সত দিয়া আছে তাৰ পৰা ক্লিক কৰিলেই তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'ব পাৰিবা আৰু জয়েন হ'লে তাতে বহুত কোৱেশ্চন আছে আৰু আগত যেবোৰ ইম্পৰ্টেন্ট ভিডিঅ' আছে সেই ইম্পৰ্টেন্ট ভিডিঅ'সমূহ তাত চাই থাকিব পাৰিবা গতিকে আৰু লগে যাতে এমসিকিউৰ ভিডিঅ' আহিলেও যাতে লগে তোমালোকে পাই যোৱা তাৰ কাৰণে লগে আপডেট পোৱাৰ কাৰণে তোমালোকে এই চেনেলটো ফলো কৰি ৰাখিবা তাৰ পাছত চোৱা হোৱাটছআপ চেনেলৰ লিংকটো কমেন্টতে পাই যাবা তোমালোকে তাৰ পাছতে চোৱা 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ উপৰভাগ এটা অৰ্ধগোলক আগুৰি আছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ কাৰণে গতিকে ইয়াতে সলিউশনটো দিয়া আছে তোমালোকে ধুনীয়াকৈ চাই লোৱা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো তোমালোকে চাই লোৱা ভালদৰে ইয়াৰ পাছতে আৰু এটা কোৱেশ্চন আছে যে তলৰ তথ্যৰ মাধ্যমা হ'ল 5 এটোতো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু প্ৰায়ে পৰীক্ষাত অহা দেখা যায় গতিকে এইটোৰ সলিউশন কৰিলে আমি পাম ইয়াতে সমাধানটো দিয়া আছে ইয়াত দিয়া আছে n ইকুৱেল কিমান দিয়া আছে 100 আৰু গতিকে 76 + x + y তোমালোকে এইটো চাই এইটো ধুনীয়াকৈ কৰি লোৱা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে এইকেইটা ভালদৰে পঢ়িব লাগিব তোমালোকৰ ইয়াত গতিকে x ৰ মান কি পাই যাম আমি 9 পাই যাম আৰু কি হৈ যাব এইভাবে আমি 1 ৰ পৰা 9 + y ইকুৱেল y ৰ ভ্যালু উলাই লব পাৰিম y ইকুৱেল 15 উলাই যাব যদি x ৰ ভ্যালুটো হেৰিত বহাই দিও নহলে আমি কি পাই যাম 15 পাই যাম ইয়াৰ পাছত আৰু কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে হেবোৰ চাই আছো নেক্সট আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে যে 3 মাৰ্কছৰ কাৰণে যে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা খালহলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান সংখ্যাটো উলিওৱা গতিকে ছাত্ৰছাত্ৰীসকল ইয়াত কি ধৰা হ'ল এককৰ স্থানৰ অংকটো x আৰু দশকৰ স্থানৰ অংকটো y এতিয়া শৰ্ত অনুসৰি কি হ'ব x + y = 9 আৰু সংখ্যাটো কি হ'ব 10y + x এটো ওপৰটো সমীকৰণ 1 দিলা যেতিয়া সংখ্যাটোৰ অংক দুটা যেহেতু হালকলনি কৰা হয় তেতিয়া সংখ্যাটো কি হয় যেহেতু হালহলনি কৰা হৈছে এটো কাৰণে এটো উল্টাই দিয়া হৈছে 10x + y তেনেহলে এটো কি আমাক কি দি আছে 9 এটো কি হয় 9 গুণ হয় যেহেতু কৈছে তে এটোৰ 9 গুণ বুলি হয় মানে এটো 9 গুণ ইকুৱেল কি হ'ব এটোৰ 2 গুণ গতিকে এটো যদি আমি সলভ কৰি দিও তেতিয়া আমি আনসাৰ পাই যাম ইয়াতে সলভ কৰাই আছে তোমালোকে ইয়াতে ধুনীয়াকৈ চাই ল'ব পাৰিবা সলভ কৰি দিয়া আছে তাৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে যে তলৰ দ্বিঘাত সমীকৰণটোৰ মূল উলিওৱা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে মূল উলিয়াবৰ কাৰণে 3 মাৰ্কছৰ কাৰণে ইয়াতে চাই ল'ব পাৰিছা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমালোকৰ মেট্ৰিক ফাইনাল 2025ৰ বাবে ইয়াৰ পাছত এনেকুৱা ধৰণৰ প্ৰশ্ন মূল উলিওৱা কিতাপত বহুত কেইটা আছে তাৰ পৰা তোমালোকে চাই ল'বা কিন্তু নিয়মটো শিকি ল'বা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰ পাছত চোৱা যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব গতিকে এটো কি হ'ব আমাৰ কি t3 ধৰি ললো 4 আৰু কি t9 কি আছে -8 তেনেহলে কি হ'ব এটো যদি আমি কৰো a + 2d আৰু a + 8d তেনেহলে সমীকৰণ দিলো ইয়াৰ পৰা a আৰু d ইয়াৰ পৰা কি হৈ যাব a আৰু d ৰ মান আমি পাই যাম পাই যোৱাৰ পাছত আমাক কি লাগে আমাক লাগে ইয়াত n কোনটো পদ মানে কিমান নম্বৰ পদ মানে n ৰ ভ্যালু লাগে যেহেতু গতিকে n = 5 নম্বৰ পদটো কি হ'ব 0 হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটো তাৰ পিছত 54 নম্বৰ যেটো কোৱেশ্চন আছে যে -1,6 বিন্দুটোৱে -3,10 আৰু 6 -8 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিছে এটো তোমালোকে ইয়াতে চাব পাৰিছা নেক্সট তোমালোকক দেখুৱাই আছো ইয়াতে তোমালোকে ধুনীয়াকৈ চাব পাৰি আছা যে x ৰ স্থানাংক y ৰ স্থানাংক ইয়াত কৰি আমি আনসাৰ পাই যাম কি নিৰ্ণয় অনুপাত কি পাই যাম 2:7
তাৰ পাছৰ প্ৰশ্নটো চোৱা ABCD ট্ৰেপেজিয়ামৰ AB লম্ব AB পেৰেলেল DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদ হয় দেখুৱা যে AO বাই BO মই তোমালোকক আগতেও কৈছো এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট প্ৰশ্ন বহুত ইম্পৰ্টেন্ট গতিকে এইটো প্ৰশ্ন তোমালোকে ইয়াতে চাব পাৰি আছে সলিউশনটো একদম সৰুকে দিয়া আছে তোমালোকে চাই ললে ইয়াৰ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ ফাইনালত আহি যাব পাৰে তাৰ পিছত প্ৰশ্নটো চোৱা যে তলৰ চিত্ৰ O ইয়াত চিত্ৰটো কৈছে যে O কেন্দ্ৰযুক্ত বৃত্তৰ XY আৰু X' Y' দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শ বিন্দু C আন এডাল স্পৰ্শকে AB এ XY ক X' আৰু বিত কাটে তেনেহলে প্ৰমাণ কৰা যে এংগল AOB = 90 ডিগ্ৰী গতিকে এইটো আমি কেনেকৈ প্ৰুভ কৰিম ইয়াতে চোৱা প্ৰমাণটো দিয়া আছে 3 মাৰ্কছৰ কাৰণে আহিব ছাত্ৰছাত্ৰীসকল এইটো তোমালোকে ভালদৰে চাই থবা ইয়াৰ পৰা এইটো যদি বুজি পোৱা নাই চাই 6-7 বাৰ মান ডাইৰেক্ট চাই প্ৰেক্টিস কৰি দিয়া চাই এনেই তাৰ পিছত এনেই মনত থাকিব ইয়াৰ পাছত তোমালোকে ইয়াতে চাব পাৰি আছে ইয়াতে কি দিয়া আছে এই সলিউশনটো দিয়া আছে তোমালোকক সলিউশনটো ইয়াতে ধুনিয়াকে দিয়া আছে তোমালোকে ইয়াৰ পৰা চাইও তোমালোকে প্ৰেক্টিস কৰি ল'ব পাৰিবা তাৰ পাছৰ প্ৰশ্নটো চোৱা দে এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি গতিকে এইটো কি হ'ব খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইটো তোমালোকে ইয়াতে চাব পাৰি আছে ইয়াত কি আছে r দিয়া আছে মানে ব্যাসাৰ্ধ আৰু কাটাডালে 60 মিনিটত অতিক্ৰম কৰাৰ পাছত কোণ কৰে 360 ডিগ্ৰী যেটো গুটেই এটা সাৰ্কুলাৰ হেৰি এংগল কিমান 360 গতিকে কাটাডালে 5 মিনিটত অতিক্ৰম কৰাৰ পিছত 360 * 5/60 ডিগ্ৰী ইকুৱেল কি হ'ব 30 ডিগ্ৰী হৈ যাব তাৰ পিছত বৃত্তকলাৰ কোণ কি হ'ব কোণটো কিমান আছে 30 ডিগ্ৰী আছে গতিকে 5 মিনিটত অতিক্ৰম কৰা বৃত্তকলাৰ কালি কি হ'ব θ/360 * πr²। গতিকে এইটো যদি ফৰ্মুলাত লগাই দিবা এইটো উত্তৰ তোমালোকে আৰামছে পাই যাবা তাৰ পাছত 58 নম্বৰ কোৱেশ্চনটো চোৱা খুব ইম্পৰ্টেন্ট কোৱেশ্চন যে 20 মিটাৰ গভীৰ আৰু 7 মিটাৰ ব্যাসৰ এটা কুঁৱা খান্দি তাৰ মাটিখিনি সমভাৱে বহলাই 22 মিটাৰ * 14 মিটাৰ জোখৰ প্লেটফৰ্ম এখন প্ৰস্তুত কৰা হ'ল প্লেটফৰ্মখনৰ উচ্চতা নিৰ্ণয় কৰা গতিকে এইটো উচ্চতা নিৰ্ণয় কৰিব দিছে তোমালোকে ইয়াতে উত্তৰ চাব পাৰি আছে প্লেটফৰ্মৰ উচ্চতা h = 2.5 সেন্টিমিটাৰ ইয়াত কুৱাৰ ব্যাস দিয়া আছে কুৱাৰ ব্যাসাৰ্ধ দিয়া আছে কুৱাৰ উচ্চতা দিয়া আছে প্লেটফৰ্মৰ দৈৰ্ঘ্য দিয়া আছে প্লেটফৰ্মৰ প্ৰস্থ দিয়া আছে তেনেহলে ধৰা হ'ল আমাৰ যেহেতু প্লেটফৰ্মৰ উচ্চতা উলিয়াব কৈছে তে ধৰা হ'ল প্লেটফৰ্মৰ উচ্চতা h মিটাৰ এতেকে কুৱা খন্দাৰ আয়তন ইকুৱেল প্ৰস্তুত কৰা প্লেটফৰ্মৰ আয়তন তেনেহলে এইটো ফৰ্মুলা লগাই দিলেই তোমালোকে জাস্ট আৰামছে উত্তৰটো পাই যাবা ইমান টান নহয় একদম ইজি হয় একেটা পঢ়ি লবা ভালদৰে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ যে তলৰ তথ্যসমূহে 225টা বৈদ্যুতিক উৎপাদনৰ পৰ্যবেক্ষণৰ দ্বাৰা উপলব্ধ আয়ু নিৰূপণ কৰে উৎপাদনসমূহৰ বহুলক আয়ু নিৰ্ণয় কৰা ইয়াত বহুলক নিৰ্ণয় কৰিব দিছে গতিকে বহুলকৰ ফৰ্মুলা তোমালোকে ইয়াত লগাই দিলে জাস্ট আৰামছে তোমালোকে 3 মাৰ্কছ এটা আৰামছে কেৰি কৰিব পাৰিবা কোনো টেনচন নহয় একেটা প্ৰশ্ন মই যিকেটা প্ৰশ্ন দেখুৱাই আছো এই গুটেইখিনি প্ৰশ্ন তোমালোকে ভালদৰে এতিয়া প্ৰেক্টিস কৰা ইয়াৰ পাছত তোমালোকে বাকি যিবোৰ প্ৰশ্ন থাকে সেইবোৰ শিকিবা আৰু তোমালোকক বহুত ভিডিও দিয়া হৈছে এই ভিডিওখিনিৰ পৰা তোমালোকে প্ৰেক্টিস কৰিবা আৰু আমাৰ চেনেলত WhatsApp চেনেল যেটো আছে এই WhatsApp চেনেলত তোমালোকে জয়েন হৈ লোৱা এটো কমেন্ট বক্সত তোমালোকে লিংক পাই যাবা তাৰ পৰাই তোমালোকে জয়েন হৈ ল'ব পাৰিবা ইয়াৰ পাছৰ 3 মাৰ্কছৰ কোৱেশ্চনটো হৈছে যে এটা আয়তৰ দৈৰ্ঘ্য 2 একক বৃদ্ধি আৰু প্ৰস্থ 2 একক হ্ৰাস কৰিলে কালি 28 বৰ্গ একক হ্ৰাস হয় যদি দৈৰ্ঘ্য 1 একক হ্ৰাস আৰু প্ৰস্থ 2 একক বৃদ্ধি কৰা হয় তেতিয়া কালি 30 বৰ্গ একক বৃদ্ধি হয় আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নিৰ্ণয় কৰা গতিকে আমাৰ যেহেতু আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নিৰ্ণয় কৰিব দিছে যে ধৰা হ'ল আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে x আৰু y তেতিয়া আয়তৰ কালি কি হ'ব আমি জানো যে আয়তৰ কালি কি হ'ব xy বৰ্গ একক গতিকে নতুন দৈৰ্ঘ্য কি হ'ব x + 2 একক নতুন প্ৰস্থ হ'ব y - 2 একক গতিকে কালিটো কি হ'ব এইটো মাল্টিপল এই দুটা মাল্টিপল কৰি দিলে একক হৈ যাব কিন্তু এইটো কৰিলে আমি আৰামছে ইয়াৰ উত্তৰখিনি পাই যাম কোনো টেনচন নহয় একদম ইজি হয় জাস্ট এবাৰ চাব লাগে এক দুইবাৰ মান প্ৰেক্টিস কৰিলে পাৰি যাবা এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিবই তাৰ পাছত চোৱা মূল উলিয়াব হৈছে যে বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰ মূল উলিয়াব বৰ্গ সম্পূৰণ পদ্ধতি মানে এইটো চোৱা তোমালোকে ইয়াতে সলিউশন দিয়া আছে তোমালোকে ইয়াৰ পৰাই তোমালোকে আৰামছে কৰি ল'ব পাৰিবা নেক্সট যেটো তোমালোকৰ কোৱেশ্চন আছে এই কোৱেশ্চনটো তোমালোকে ইয়াতে চাব পাৰি আছা যে এপিৰ পৰা আহিছে এপিৰ পৰা প্ৰশ্নটো আহিছে যে এটা এপিৰ মানে সমান্তৰ প্ৰগতিৰ পৰা এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 আৰু প্ৰথম 17টা পদৰ যোগফল 289
এতেকে সমান্তৰ প্ৰগতিটোৰ প্ৰথম nটা পদৰ যোগফল উলিওৱা গতিকে যোগফল যেহেতু কৈছে তেনেহলে কি হ'ব SN ৰ ফৰ্মুলা ওলাব লাগিব SN কি হৈছে n/2 2a + n - 1d এটো ফৰ্মুলা লাগিব এটো যদি জানা তেতিয়াহে পাৰিবা আৰু ইয়াৰ পৰা আমাৰ কি উলাইব লাগিব প্ৰথম পদ উলিয়াব লাগিব তাৰ মানে a উলিয়াব লাগিব আৰু d উলিয়াব লাগিব গতিকে এইখিনি উলিয়ালে আৰামছে একদম ইজি হয় ইজি প্ৰসেস হয় এটো তাৰ পাছৰ প্ৰশ্নটো চোৱা 54 নম্বৰ যেটো কোৱেশ্চন আছে যে এটা বৃত্তৰ ব্যাস এডাল ব্যাস AB ৰ A বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2, -3 আৰু B বিন্দুটোৰ স্থানাংক 1, 4 গতিকে এটো ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে এটো তোমালোকে ভালদৰে চাই থোৱা পৰীক্ষাত আহিব ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত ABC আৰু PQR ত্ৰিভুজ দুটাৰ মধ্যমক্ৰমে AD আৰু PM যদি ট্ৰায়াঙ্গল ABC ট্ৰায়াঙ্গল PQR তেন্তে প্ৰমাণ কৰা যে AB/PQ = AD/PM গতিকে এটো সমাধান কৰা ইয়াতে দিয়া আছে আৰু 2 নম্বৰ পাছৰ সমাধানটো মই দেখুৱাই আছো ইয়াতে তোমালোকে স্পষ্টকৈ চাব পাৰি আছা ইয়াতে চোৱা সমাধানটো দিয়া আছে ইয়াৰ পাছৰ কোৱেশ্চনটো তোমালোকে চোৱা যদি তোমালোকৰ এটো PDF লাগে হেতু দি দিম তোমালোকে জাস্ট কমেন্ট কৰা নহলে কমেন্ট বক্সত যেটো WhatsApp লিংক আছে তাতে তোমালোকে জয়েন হৈ লোৱা তাৰপিছত 56 নম্বৰ কোৱেশ্চনটো চোৱা যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে এটো ইম্পৰ্টেন্ট কোৱেশ্চন বহুত ইম্পৰ্টেন্ট মানে একদম ইম্পৰ্টেন্ট 4 মাৰ্কছৰ 3 মাৰ্কছৰ কাৰণে গতিকে এটো প্ৰমাণ কৰিব লাগে যে ফাৰ্ষ্টত তোমালোকে দিয়া আছে প্ৰমাণ কৰিব লাগে যে তাৰ পিছত চিত্ৰ আঁকিবা এনেকে ধুনিয়াকে কৰিবা তেতিয়াহে তোমালোকে নম্বৰ পাবা নহলে এনে উল্টা পুল্টাকে আঁকি থৈ আহিলে কৰি থৈ আহিলে একো নম্বৰ নোপোৱা তাৰ পিছত চোৱা 57 নম্বৰ যেটো কোৱেশ্চন আছে যে চিত্ৰত আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা যদি ও কেন্দ্ৰযুক্ত ঐককেন্দ্ৰিক বৃত্ত এটাৰ ব্যাসাৰ্ধ 7 সেমি আৰু 14 সেমি হয় তেনেহলে এংগল AOC = 40 ডিগ্ৰী গতিকে ইয়াত কি দিছে ইয়াত সৰু বৃত্তটোৰ ব্যাসাৰ্ধ 7 সেমি আৰু OBD বৃত্তকলাৰ কালি কি দিয়া আছে এটো আমি যদি ফৰ্মুলাত লগাই দিও এখিনি পাই যাম ইয়াৰ পাছত আমি চাম ইয়াতে তোমালোকে চাব পাৰি আছা নেক্সট যিখিনি আছে মেথছটোৰ বাকি থকাখিনি এইটো চিত্ৰটো আছিল এইটো গতি ইয়াৰ পৰা আচ্ছাদিত কালিৰ আৰামছে উলিয়াব পাৰিবা 3 মাৰ্কছৰ কাৰণে বৃত্তকলাৰ পৰা ইমান টান কোৱেশ্চন নাহে একদম ইজি কোৱেশ্চন আহিব তাৰ পাছত চোৱা 58 নম্বৰ কোৱেশ্চনটো চোৱা 5.5 cm * 10 cm by 3.5 cm মাপৰ এটা চৌপল সাজিবলৈ 1.75 cm ব্যাস আৰু 2 mm ডাঠৰ কিমানটা ৰূপৰ মুদ্ৰা লাগিব গতিকে এটো হৈছে খুবই ইম্পৰ্টেন্ট এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে ৰূপৰ মুদ্ৰাৰ বেলুনৰ আকৃতিৰ ৰূপৰ মুদ্ৰাৰ ব্যাস 1.75 cm ৰূপৰ মুদ্ৰাৰ ব্যাসাৰ্ধ r এটোৰ পৰা 2 এৰে ডিভাইড কৰিলে হৈ গল তাৰ পিছত ৰূপৰ মুদ্ৰাৰ ডাট এইখিনি তোমালোকৰ সলিউশন দি আছে তোমালোকে ইয়াৰ পৰা আৰামছে তোমালোকে প্ৰেক্টিস কৰি লব পাৰিবা গতিকে ৰূপৰ মুদ্ৰাৰ সংখ্যা 400 এটো ভালদৰে মনত ৰাখিবা তোমালোকে পৰীক্ষাত আহি যাব পাৰে তাৰ পাছত নেক্সট কোৱেশ্চনটো আছে যে তলৰ তথ্যসমূহে ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক ছাত্ৰৰ অনুপাত নিৰ্ণয় কৰিছে এই তথ্যৰ বহুলক আৰু মাধ্য নিৰ্ণয় কৰা দুয়োটা মাপৰ তাৎপৰ্য লিখা গতিকে ইয়াত দিয়া আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকৰ 3 নম্বৰৰ কাৰণে তোমালোকে ইয়াতে চাব পাৰি আছে যেহেতু বহুলক শ্ৰেণীটো আছে এনেকুৱা আৰু ইয়াৰ বাৰম্বাৰতা 10 গতিকে L FM F1 F2 H দিয়া আছে গতিকে বহুলকৰ ফৰ্মুলা লগাই দিলে আহি যাব তাৰ পিছত ডাব্বিচুক্তি পদ্ধতিৰ সহায়ত তোমালোকে কি কৰিবা হেৰি উলাই লব পাৰিবা মাধ্য উলিয়াই লব পাৰিবা গতিকে ছাত্ৰছাত্ৰীসকল একেটা আছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন আৰু কিছুমান আছে হেকেটাও দেখুৱাই আছো তোমালোকক ইয়াতে সোৱা 3 মাৰ্কছৰ কাৰণে কি আছে যে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেও পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেও পুত্ৰতকৈ 7 গুণ আছিল তেওলোকৰ বৰ্তমান বয়স কিমান এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ইয়াতে চাই লোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এই প্ৰশ্নটো তোমালোকে চাই থবা জেকবৰ বয়স আৰু তাৰ পুত্ৰৰ বয়স 1 বছৰ y বছৰ ধৰি একদম ইজি হয় জাস্ট তাৰ পাছৰ প্ৰশ্নটো চোৱা যে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ যদি হিহতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা এটো ইম্পৰ্টেন্ট কোৱেশ্চন যে ধৰা হল সৰু বৰ্গটোৰ বাহুৰ দিক x মিটাৰ তেতিয়া সৰু বৰ্গটোৰ পৰিসীমা 4x ডাঙৰ বৰ্গটোৰ পৰিসীমা 4x + 24m গতিকে ডাঙৰ বৰ্গটোৰ বাহু এনেকুৱা হৈ যাব তাৰ পিছত প্ৰশ্নমতে এনেকৈ কৰিলে তোমালোকে আৰামছে উত্তৰখিনি পাই যাবা আৰু প্ৰেক্টিস কৰি লবা ইয়াৰ পৰাই তোমালোকে এবাৰ চাই লোৱা প্ৰেক্টিস হৈ যাব ইয়াৰ উত্তৰটো হ'ব এই উত্তৰটো হৈ যাব 18 মিটাৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা যে 3, 8, 13,
18 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 একদম পানী এইটো একদম ফাৰ্ষ্টতে আছে সমান্তৰ প্ৰগতিৰ ইয়াত এ দিয়া আছে 3 আৰু ডি তোমালোকে 8 - 3 কৰিলে 5 পাই যাবা আৰু ধৰা হ'ল tn = 78 তেতিয়া a + n - 1 d = 78 এইটো ফৰ্মুলা তোমালোকে যদি বহাই দিয়া তোমালোকে আৰামছে উত্তৰ পাই যাবা একদম ধুনীয়াকৈ ওলাই যাব আনসাৰটো তোমালোকে এইটো আৰামছে কৰি ল'ব পাৰিবা এইটো ইমান টেনচন নাই তাৰ পিছত 54 কোৱেশ্চনটো চোৱা ইমান তিনটা পইণ্ট দি আছে শীৰ্ষবিন্দু কেইটাৰ গঠিত ত্ৰিভুজৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা এই ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা ইয়াত অনুপাত নিৰ্ণয় কৰিব গৈছে ইয়াতে সলিউশনটো ধুনীয়াকৈ দি আছে ধৰা হ'ল DEF ক্ৰমে ট্ৰায়াঙ্গল ABC ABBC CA বাহুৰ মধ্যবিন্দু গতিকে মধ্যবিন্দু কেনেকৈ ওলাই ইয়াতে চাব পাৰি আছে তোমালোকে ট্ৰায়াঙ্গলটো ইয়াৰ পৰাই হ'ব শুদ্ধ উত্তৰটো ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা যে ABCD ট্ৰেপেজিয়ামৰ AB প্যাৰেলেল DC আৰু ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুৱা যে এটো আগতে এবাৰ দেখুৱা হৈছে এটো প্ৰশ্ন খুবই ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ইয়াতে চোৱা খুবই ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পৰা সলিউশনটো কি হ'ব এটো হ'ব সলিউশন গতিকে ইয়াৰ পাছৰ যেটো কোৱেশ্চন আছে 56 নম্বৰ যেটো কোৱেশ্চন আছে এই 56 নম্বৰ কোৱেশ্চনটো তোমালোকে ইয়াতে চাব পাৰি আছে যে এটা বৃত্তই চিত্ৰত দেখুৱা ধৰণে ট্ৰায়াঙ্গল ABCৰ বাহুকেইটাক স্পৰ্শ কৰি থাকে যদি বাহুকেইটাৰ যোগ 8 cm 10 cm আৰু 12 cm হয় তেনেহলে AD আৰু BE আৰু CF যোগ নিৰ্ণয় কৰা এটো ধৰা হ'ল AD = F = X আৰু BD = BE = Y CD = CF = Z আৰু এনেকৈ ধৰি কৰি লোৱা তোমালোকে ইয়াতে ডাইৰেক্ট উত্তৰ পাই যাবা আৰামছে তাৰ পাছৰ প্ৰশ্নটো চোৱা যায় চিত্ৰত 14 cm বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ ABC আৰু D কেন্দ্ৰযুক্ত চাৰিটা বৃত্ত অঁকা হ'ল যাতে প্ৰতিটো বৃত্তই বাগি থকা তিনিটা বৃত্তৰ দুটাক বহিভাৱে স্পৰ্শ কৰে আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা আচ্ছাদিত অঞ্চল যেটো আছে ইয়াৰ কালি নিৰ্ণয় কৰিব লাগিব এইখিনি অঞ্চলৰ কালি নিৰ্ণয় কৰিব লাগে তেনেহলে এইখিনি অঞ্চলৰ কালি কি হ'ব এটো হ'ব 42 cm যদি কালিৰ ফৰ্মুলাটো বহাই দিয়া তেতিয়াহলে আৰামছে এটো পাই যাবা তাৰ পাছৰ প্ৰশ্নটো চোৱা 6 cm 8 cm 10 cm ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল নতুন গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা গতিকে যেহেতু নতুন গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব কৈছে এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন যে প্ৰথম গোলকৰ ব্যাসাৰ্ধ R1 = 6 cm আৰু দ্বিতীয় গোলকৰ R2 8 cm তৃতীয় গোলকৰ ব্যাসাৰ্ধ R3 = 10 cm ধৰা হ'ল গোলকটোৰ ব্যাসাৰ্ধ R আৰু এনেকৈ তোমালোকে যদি তিনিটা গোলকৰ হেৰি একেলগে প্লাস কৰি দিয়া তিনিটা গোলকৰ আয়তন = ডাঙৰ গোলকটোৰ আয়তন তেনেহলে কি হৈ যাব এটো যদি ফৰ্মুলাত লগাই দিলে আৰামছে তোমালোকৰ উত্তৰ হৈ যাব 12 cm 3 মাৰ্কছৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পাছত 59 নম্বৰ যেটো কোৱেশ্চন আছে তোমালোকে ইয়াতে চাব পাৰি আছে যে তলত দিয়া বাৰংবজৰতা তালিকাখনৰ মধ্য 180 cm নিৰ্ণয় কৰা যায় ইয়াত f ৰ ভ্যালু নিৰ্ণয় কৰিব দিছে গতিকে f কি হ'ব 10 গতিকে মাধ্যমৰ ক্ৰমে এটো এনেকুৱা ধৰণৰ আৰু এটা প্ৰশ্ন আছে তোমালোকক মই দেখুৱাই আছো হেটো খুবই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন 3 মাৰ্কছৰ কাৰণে তোমালোকে এইটো প্ৰশ্ন চাবা পেজ নম্বৰ 321 ত থকা 321 ত থকা 2 নম্বৰ প্ৰশ্নটো চাবা 14.1 ৰ 1 নম্বৰ প্ৰশ্নটো 14.2 ৰ 1 নম্বৰ প্ৰশ্নটো চাবা আকৌ অনুশীলনী 14.1 ত থকা এই 2 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা 3 আৰু ইয়াত থকা যেটো 7 নম্বৰ কোৱেশ্চন আছে 3 আৰু 7 এই দুটা কোৱেশ্চন ভালদৰে চাই থবা তোমালোকৰ মেট্ৰিক ফাইনাল 2025 ৰ কাৰণে খুবই ইম্পৰ্টেন্ট কোৱেশ্চন এইকেইটা আৰু নেক্সট ভিডিও তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পৰীক্ষা 2 মাৰ্কছৰ কেনেকুৱা প্ৰশ্ন আহিব 4 মাৰ্কছৰ কেনেকুৱা প্ৰশ্ন আহিব এনেকুৱা ভিডিও আহি থাকিব তাৰ কাৰণে তোমালোকে আমাৰ কমেন্টত হেৰি দিয়া আছে হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তাতে গৈ তোমালোকে জয়েন হৈ লোৱা বাই